সকলোকে LPNME স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপৰ পাঠ নম্বৰ 9 যাৰ নাম হৈছে টকাত একোটা হাতী। অৰ্থাৎ ইয়াত এটা কবিতা দিয়া আছে, কবিতাটোৰ নাম হৈছে টকাত একোটা হাতী। অৰ্থাৎ দুইজন বন্ধু আছিল, বন্ধু দুজনৰ নাম হৈছে বাবুল আৰু ৰতন। এই দুইজন বন্ধুৰ মাজত অৰ্থাৎ এটকাত একোটা হাতী কিদৰে কিনিব পাৰে সেয়াৰ ওপৰত এই কবিতাটো ধুনীয়াকৈ দিয়া আছে। তোমালোকে কবিতাটো ভালকৈ পঢ়ি ল'বা। আজি আমি এই কবিতাৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি সমাধান কৰিম। ইয়াৰ আগতে চোৱা, ইয়াত কবি পৰিচয় দিয়া আছে। কবিজনৰ নাম হৈছে গগন চন্দ্ৰ অধিকাৰী। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, সেইবাবে তোমালোকে কবি পৰিচয়টো তোমালোকে ভালকৈ চাই ল'বা এবাৰ। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপভিত্তিক প্ৰশ্ন দিয়া আছে এইখিনি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? ক নম্বৰ বিহুৰ বজাৰ, খ নম্বৰ পূজাৰ বজাৰ, গ নম্বৰ দেওবৰীয়া বজাৰ, ঘ নম্বৰ বুধবৰীয়া বজাৰ। কবিতাটোত চোৱা আমাৰ ইয়াত দিয়া আছে, চোৱা কৈছে এই বুলি দুয়ো পালেগৈ বজাৰ, পূজাৰ বজাৰ ভৰা। কি কোনটো বজাৰৰ কথা কৈছে? পূজাৰ বজাৰ, হয়নে? যেহেতু ইয়াত পূজাৰ বজাৰৰ কথা কৈছে সেইকাৰণে আমাৰ ইয়াত এই 1 নম্বৰ প্ৰশ্নৰ কাৰণে খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? ইয়াৰ উত্তৰটো হ'ব পূজাৰ বজাৰ। যেহেতু ইয়াত খ নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে আমি ইয়াত থকা বৃত্তটো, খ নম্বৰ বৃত্তটো এইদৰে তোমালোকে কি কৰিবা, গোল কৰি দিবা। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা, ভাবিছ কিজানি মই বৰ বুধা, বৰ বুদ্ধিয়ক তই, কথাষাৰ কোনে কাক কৈছে? ক নম্বৰ অপশ্যন বাবুলে ৰতনক, খ নম্বৰ ৰতনে দোকানীক, গ নম্বৰ ৰতনে বাবুলক, ঘ নম্বৰ দোকানীয়ে বাবুলক। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গ নম্বৰ ৰতনে বাবুলক এই কথাষাৰ কৈছে। ভাবিছ কিজানি মই বৰ বুধা, বৰ বুদ্ধিয়ক তই, এই কথাষাৰ ৰতনে বাবুলক কৈছে। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে আমি ইয়াত থকা গ নম্বৰ বৃত্তটো আমি গোল কৰিম। এইদৰে তোমালোকে চাই গ নম্বৰ বৃত্তটো গোল কৰি দিবা। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচটানে মিলাও আহা। এই চাইডত শব্দখিনি দিয়া আছে আৰু এই চাইডত অৰ্থখিনি দিয়া আছে। এই শব্দৰ লগত আমি অৰ্থখিনি মিলাব লাগে। চোৱা, প্ৰথম শব্দটো আছে বুধা, বুধাৰ লগত বোটা, চুক নথকা বা নিৰ্বোধ, এইটো মিলাই দিবা তোমালোকে এইদৰে। বিশ্বাস মানে হ'ল প্ৰত্যয় বা প্ৰতিয়ন, বিশ্বাসৰ লগত এইটো মিলাবা। বম, বম মানে হৈছে বহাই কোৱা বা ফিতাহী মৰা, এই বমৰ লগত এইটো মিলাই দিবা। বাজি, বাজি মানে হৈছে পণ বা প্ৰতিজ্ঞা, আৰু বেবালাগ মানে হৈছে বিবুদ্ধি হোৱা। এইদৰে তোমালোকে ইয়াৰ পৰা চাই তোমালোকে শব্দৰ লগত অৰ্থখিনি মিলাই দিবা। আৰু এইখিনি হৈছে আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, কবিতাটোত কোনে কোনে কথা পাতিছে? ইয়াৰ উত্তৰটো লিখিবা, কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা। আৰু ইয়াত চোৱা, আৰু বানানটো আমাৰ ইয়াত ভুল হৈ আছে। তোমালোকে আৰু বানানটো এইদৰে লিখিবা, ৰয়েৰু বুলি লিখিবা। আৰু মই যোনটো এপ ব্যৱহাৰ কৰি আছো এই টেক্সটখিনি লিখাৰ কাৰণে সেই এপটোত আৰু বানানটো এইদৰে আহে, অৰ্থাৎ ভুলকে আহে। তোমালোকে আৰু বানানটো এইদৰে লিখি ল'বা। য'ত তোমালোকে আৰু বানানটো এইদৰে লিখিবা তাত তোমালোকে এইটো নিলিখি তোমালোকে আৰু বানানটো এইদৰে লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্নটো চোৱা, বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে? অৰ্থাৎ কৈছে যে বাবুৰে যোনটো গৰম খবৰ আনিছিলে সেই খবৰটো ৰতনে কি কাৰণে বিশ্বাস কৰা নাই? ইয়াৰ উত্তৰটো লিখিবা, বাবুলে ৰতনক বম মৰা বুলি ভাবি ৰতনে বাবুলে অনা গৰম খবৰটো বিশ্বাস নকৰিলে। বাবুলে নহয়, ৰতনে ভাবিছে যে বাবুলে যোনটো খবৰ আনিছিলে সেই খবৰটো বম মৰা। বম মৰা মানে ভাবিছে যে অলপ মিছা কথা কৈছে, নহ'লে কথাখিনি অলপ বহাই কৈছে। সেইকাৰণে ৰতনে বাবুলে অনা গৰম খবৰটো বিশ্বাস কৰা নাই। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। এতিয়া চোৱা, গ নম্বৰ প্ৰশ্নটো কি কৈছে, যে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল? ইয়াৰ উত্তৰটো লিখিবা, এটকাত যে একোটা হাতী কিনিবলৈ পায় বজাৰত সেয়াই দেখাবলৈ বজাৰলৈ লৈ গৈছিল। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাই লিখি ল'বা। এতিয়া চোৱা, ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল? ইয়াৰ উত্তৰটো লিখিবা, ৰতন আৰু বাবুলে একোটা টকাতে একোটা হাতী পোৱাৰ কথাত বাজি মাৰিছিল। অৰ্থাৎ এটকাত যে এটা হাতী পোৱা যায় এই কথাতে দুইজনে অৰ্থাৎ ৰতন আৰু বাবুলে কি মাৰিছিল? বাজি মাৰিছিল। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা, অ নম্বৰ প্ৰশ্নটো কি কৈছে, বাজিত কোন হাৰিল? ইয়াৰ উত্তৰটো লিখিবা, বাজিত ৰতন হাৰিল। ইয়াৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো চোৱা, বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল? ইয়াৰ উত্তৰটো লিখিবা, বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে
ৰতনে ক'তনো এটকাৰে এটা হাতী কিনিব পাব বুলি ভাবি আছিল। ইয়াৰ পৰা চাইছে প্ৰথম 6 নম্বৰ প্ৰশ্ন উত্তৰটো তোমালোকে লিখি ল'বা। ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে, কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে। কবিতাটিত থকা গৰম খবৰটো কি? ইয়াৰ উত্তৰটো লিখিবা, বজাৰত একোটা টকাতে একোটা হাতী পোৱাৰ কথাটোৱে আছিল কবিতাটিৰ গৰম খবৰ। আমাৰ যোনটো কবিতা আছিলে সেই কবিতাটোৰ যোনটো গৰম খবৰ আছিলে সেই খবৰটো হৈছে এটকাত যে এটা হাতী পোৱা যায় সেইটোৱে আছিলে আমাৰ কবিতাটোৰ গৰম খবৰ। তোমালোকে চাইছে ইয়াৰ পৰা লিখি দিবা, বজাৰত একোটা টকাতে একোটা হাতী পোৱাৰ কথাটোৱে আছিল কবিতাটিৰ গৰম খবৰ। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, কৈছে যে কলে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰটো লিখিবা, কবিতাটিত বম শব্দটোৱে কটা বহাই কোৱা বা ফিতাহী মৰাৰ অৰ্থ প্ৰকাশ কৰিছে। কবিতাটিত বম শব্দটোৱে কথা বহাই কোৱা বা ফিতাহী মৰাৰ অৰ্থ প্ৰকাশ কৰিছে। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া শ্ৰৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, ৰতনে ভাবিলে কিনো কয় ইনু টকাত একোটা হাতী পোৱা হলেচোন সকলো মানুহে ললে হৈ এটি এটি। ইয়াৰ উত্তৰটো লিখিবা গদ্য ৰূপত। বাবুলে কোৱা খবৰটো শুনি ৰতনে মনতে ভাবিছিল এটকাত একোটা হাতী পোৱাটো সম্ভৱ নহয়। যদিহে এটকাত হাতী পোৱা গলহেঁতেন তেন্তে সকলো মানুহেই একোটাকৈ হাতী ললেহেঁতেন। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্ন উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে গদ্য ৰূপটো লিখি ল'বা। ইয়াৰ পাছত চোৱা খ নম্বৰটো কি কৈছে, কৈছে যে তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী, ৰতন বপুৰা ভেবা লাগি ৰল কটাৰ ফাকত ঘাটি। ইয়াৰ উত্তৰটো লিখিবা, পূজাৰ বজাৰত ভৰা দোকানবোৰৰ এখন দোকানৰ পৰা বাবুলে এটকাৰে এটা পুতলা হাতী কিনিলে আৰু তাকে চাই ৰতনে বিবুদ্ধি হৈ বাবুলৰ কটাৰ ফাকত মেৰপাক খাই ৰৈ থাকিল। অৰ্থাৎ ৰতনে ভাবিছিলে যে এটকাতনো ক'ত এটা হাতী কিনিবলৈ পাব, কিন্তু যেতিয়া তাৰ বন্ধু বাবুলে এটকাত এখন দোকানৰ পৰা এটা পুতলা হাতী কিনি আনিলে তেতিয়া সেইটো দেখি পেলাই ৰতনে অলপ কি খাইছে, আচৰিত খাইছে। অৰ্থাৎ তেওঁ কথাৰ ফাকত কি খাই গল, মেৰপাক খাই ৰৈ থাকিল। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা, কবিতাটিত থকা ন অৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰটো লিখিবা, কবিতাটিত থকা ন অৰ্থক ৰূপবোৰ হ'ল নামাৰিবি, নকৰ, নাছিল। এই ন অৰ্থক শব্দৰ আগত কি থাকিব, দন্তীয়া ন থাকিব। এই কথাটো মনত ৰাখিবা। আৰু এই দন্তীয়া ন থকা আমাৰ কবিতাটিত কি কি শব্দ আছিল, নামাৰিবি, নকৰ, নাছিল। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে ন অৰ্থক ৰূপখিনি লিখি ল'বা। ইয়াৰ পিছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে, 7 নম্বৰ প্ৰশ্নটো কৈছে যে ৰতন বপুৰা বেবা লাগি ৰল কটাৰ ফাকত ঘাটি। ঘাটি শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। ক নম্বৰ প্ৰশ্ন, বেপাৰত ৰমেনৰ 50 টকা ঘাটি হল। খ নম্বৰ প্ৰশ্ন, শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। এতিয়া ইয়াতো ঘাটি আছে। এই ঘাটি শব্দটোৱে কি বুজাইছে, বেপাৰত ৰমেনৰ 50 টকা ঘাটি হল। ঘাটি মানে ইয়াত বুজাব লোকচান। এই ঘৰটোত আমি লোকচান বা ক্ষতি লিখিব লাগিব। আৰু খ নম্বৰ প্ৰশ্ন, শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। ইয়াত ঘাটি মানে ইয়াত বাসস্থান পাতিছিল। ইয়াৰ উত্তৰটো চোৱা, মই ইয়াত লিখি থৈছিলো। প্ৰথম ঘৰটোত লিখিবা লোকচান বা ক্ষতি, ইয়াত দুটা দিয়া আছে, যিকোনো এটা লিখিবা তোমালোকে। আৰু ইয়াত খ নম্বৰটোত লিখিবা আড্ডা বা বাসস্থান। অৰ্থাৎ চাই লোৱা, এইটো ঘৰত লিখিবা বেপাৰত ৰমেনৰ 50 টকা ঘাটি হল। ঘাটি হল মানে ইয়াত লোকচান লিখিবা বা ক্ষতি বুলি লিখি দিবা। আৰু খ নম্বৰ ঘৰটোত লিখিবা শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল, মানে ইয়াত আড্ডা বুলি লিখিব পাৰা, নহলে বাসস্থান বুলি লিখি দিবা তোমালোকে। ইয়াৰ পৰা চাইছে ক নম্বৰ ঘৰটোত লোকচান বা ক্ষতি লিখিবা। ইয়াত দুটা লিখি দিয়া আছে, যিকোনো এটা লিখিবা। আৰু ইয়াতো দুটা লিখি দিয়া আছে, ইয়াৰ পৰা যিকোনো এটা লিখিলে হ'বগৈ। এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পাছত চোৱা 8 নম্বৰ প্ৰশ্নটোত কি কৈছে, বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাৰ পৰা বিচাৰি লিখা। অৰ্থাৎ আমাক বিপৰীত শব্দ লিখিব দিছে। ইয়াৰ উত্তৰটো চাইছে তোমালোকে লিখিবা, চোকাৰ বিপৰীত কি হ'ব, বোধা। টেঙৰৰ বিপদ হ'ব অজলা। হিত, অহিত, কৃপণ, খৰচী, বিশ্বাস, অবিশ্বাস, কিনা, বেচা। ইয়াৰ পৰা চাইছে তোমালোকে বিপৰীত শব্দখিনি লিখি ল'বা। আৰু এয়াই হ'ল আমাৰ 8 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পাছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে যে টকাত একটা হাতী কবিতাটিৰ কথাখিনি গল্প আকাৰে শ্ৰেণীকোঠাত সহপাঠীৰ লগত
সহপাঠীৰ আগত কোৱা। যিহেতু এইখিনি ক'বলৈ দিছে, তোমালোকে নিজে কৰি ল'বা। এইটো 9 নম্বৰটো চেষ্টা কৰি ল'বা। 9 নম্বৰ তোমালোকে। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা। তলত হাতী শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ অভিধানিক অৰ্থৰ সৈতে জানো আহা। অৰ্থাৎ ইয়াত চোৱা, হাতীৰে আৰম্ভ হোৱা কেইটামান আমাক শব্দ দিয়া আছে আৰু এই শব্দখিনি অৰ্থখিনি ইয়াত দিয়া আছে। তোমালোকে চাইছে ইয়াৰ পৰা পঢ়ি ল'বা। এতিয়া তলত কৈছে, একেদৰে বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিধানত চোৱা আৰু লিখা। এতিয়া এই বাঘ শব্দটোৰে আৰম্ভ হোৱা কেইটামান শব্দ আমাক লিখিব দিছে। চোৱা, ইয়াৰ উত্তৰটো ইয়াত লিখা আছে, আগতীয়াকে মই লিখি থৈছিলো। ইয়াৰ উত্তৰটো লিখিবা। 10 নম্বৰ প্ৰশ্নৰ উত্তৰ, বাঘআচোৰা। বাঘআচোৰা মানে হৈছে এবিধ কাঁইটীয়া লতা। বাঘ তেল খা মানে হৈছে বৰকৈ উদণ্ডালি কৰ। বাঘ পৰুৱা মানে হৈছে কুমাৰণী। বাঘ ধেনু মানে হৈছে আহোমৰ দিনত ব্যৱহৃত এবিধ ধনু। বাঘ জৰী মানে হৈছে ৰথৰ বা গাড়ীৰ ঘোঁৰাৰ লাগাম। ইয়াৰ পৰা তোমালোকে চাই চাই লিখি ল'বা। অৰ্থাৎ বাঘ শব্দটো দি আৰম্ভ হোৱা কেইটামান শব্দ আৰু ইয়াত চাইডত অৰ্থখিনি দিয়া আছে। তোমালোকে চাই চাই ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা। এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া কবিতাটি পঢ়া। পোনপ্ৰথমে কবিতাটো পঢ়ি লোৱা। কবিতাটোৰ নাম হৈছে বাংবিং। কটীয়া ককাৰ হাতত আছে মাথোন দুটিহে কল। ককাৰ হাতত কেইটি কল আছে? 2টি কল আছে। মহা মুস্কিল নাতি দুটিৰে খাওঁতা 3টা হ'ল। কিন্তু মানুহ কেইজন আছে ইয়াত? 3জন। নাতি 2জন আৰু ককা এজন, 3জন। ধাৰী মহাৰি ককাই এটি বঢ়িয়া উপায় পালে। নাতি দুটিৰ হাতত তুলি কল একোটিকৈ দিলে। ককাই ক'লে, শুনহঁত মোৰ কল একোটিকৈ খাবি। যদিহে বুঢ়ালৈ মৰম আছে আধা দৰকৈ দিবি। তেতিয়া কি কৰিলে ককাই? কি কৰিলে, এটা কল ইজন নাতিক দিলে, আনটো কল ইজন নাতিক দিলে। তেতিয়া দি পেলাই ককাকে ক'লে, তহঁতে যদি মোক যদি ভাল পাওঁ, তেতিয়াহ'লে তহঁতে কি কৰিবি, তহঁতৰ কলৰ পৰা মোকো কি কৰিবি, আধা দৰকৈ মোকো দিবি। এইদৰে কি কৰিছে, সমস্যাটো ককাকে সমাধান কৰিলে। আৰু এই কবিতাটো লিখিছিল অচিন মোমাইদেউ। এতিয়া চোৱা, প্ৰশ্নটো কি কৈছে 11 নম্বৰ, তলত দিয়া কবিতাটি পঢ়া আৰু টকাত একোটা হাতী কবিতাটিৰ লগত ভাৱৰ কি মিল আছে কোৱা। ইয়াৰ উত্তৰটো লিখিবা। বাংবিং কবিতাটিৰ সৈতে টকাত একোটা হাতী কবিতাটিৰ টেঙৰতা আৰু বুদ্ধিমত্তাৰ মিল আছে। অৰ্থাৎ বাংবিং আৰু টকাত একোটা হাতী এই দুটা কবিতাৰ মাজত কি মিল আছে? টেঙৰতা আৰু বুদ্ধিমত্তাৰ মিল আছে। এইটো চাইছে তোমালোকে লিখি ল'বা ইয়াৰ উত্তৰটো। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটোত তোমালোকক অভিনয় কৰিব দিছে। সেইমতে তোমালোকে নিজে অভিনয় কৰি ল'বা। 13 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, হাতীৰ বিষয়ে 2টা বাক্য লিখা। উত্তৰ, হাতীৰ বিষয়ে 2টা বাক্য হ'ল, 1 নম্বৰ বাক্য, হাতী বন্য প্ৰাণীবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰৰ জন্তু। এইটো হ'ল আমাৰ 1 নম্বৰ বাক্য। 2 নম্বৰ বাক্যটো চোৱা কি লিখিবা। লিখিবা যে হাতীৰ কাণ দুখন বহুত বহল আৰু ছাল অতি ডাঠ হয়। 3 নম্বৰ বাক্য, হাতীৰ 2টা দীঘল দাঁত থাকে। 4 নম্বৰ বাক্য, পুৰণি কালত ৰজা মহাৰজাই হাতীৰ ওপৰত উঠি যুঁজ দিছিল। 5 নম্বৰ বাক্য, হাতীৰ চকু 2টা সৰু কিন্তু দৃষ্টিশক্তি যথেষ্ট শক্তিশালী। ইয়াত সৰু বানানটো ভুলকে দিয়া আছে। তোমালোকে সৰু বানানটো এইদৰে লিখিবা, সৰু বুলি লিখিবা, সৰু। হাতীৰ চকু 2টা সৰু কিন্তু দৃষ্টিশক্তি যথেষ্ট শক্তিশালী। 6 নম্বৰ বাক্য, হাতী সদায় জাক পাতি থাকে। 7 নম্বৰ বাক্য, হাতী স্তন্যপায়ী প্ৰাণী। অৰ্থাৎ হাতীয়ে কি কৰিব পাৰে, কেঁচুৱা জন্ম দিব পাৰে, হয়নে? সেইকাৰণে হাতীটোক কি বুলি কোৱা হয়? স্তন্যপায়ী প্ৰাণী বুলি কোৱা হয়। তাৰপিছত চোৱা 8 নম্বৰ বাক্যটো কেনেদৰে লিখিবা। 8 নম্বৰ বাক্য, হাতী এটি উপকাৰী জন্তু। আগৰ দিনত মানুহে হাতীৰ ওপৰত উঠি এঠাইৰ পৰা আন এঠাইলৈ গৈছিল। 9 নম্বৰ বাক্য, সাধাৰণতে হাতী কলগছ, ধানৰ গছৰ পাত আদি খাই জীয়াই থাকে। ইয়াত ফল মূলো লিখিব পাৰা তোমালোকে 9 নম্বৰ বাক্যটোত। 10 নম্বৰ বাক্য, হাতী হৈছে এটা শান্ত, বুদ্ধিমান আৰু সামাজিক প্ৰাণী। ইয়াৰ পৰা চাইছে তোমালোকে 10টা বাক্য লিখি দিবা। আৰু এইটো হ'ল আমাৰ 13 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 14 নম্বৰ প্ৰশ্নটো কি কৈছে, হাতৰ ভাঙা আৰু লিখা। কলগছ হেন ঠেং তাৰ, টকৌপাতৰ দৰে কাণ, আছে 2টা দীঘল দাঁত, বাপুৰ জানানে কি নাম? ইয়াৰ উত্তৰটো হ'ব হাতী। কাৰণ হাতীৰ 4খন ভৰি কলগছৰ নিচিনা, কাণ 2খন টকৌপাতৰ নিচিনা, আৰু তাৰ কেইটা দাঁত আছে? 2টা দাঁত আছে, হয়নে? 2টা দীঘল দাঁত আছে, আৰু সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব হাতী। এইটো হৈ গ'ল আমাৰ 14 নম্বৰ সাঁতোৰৰ উত্তৰ। এইখিনি আছিলে আমাৰ এই পাঠৰ বাবে থকা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰখিনি। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।